নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। হয়, অহাকালি অৰ্থাৎ ২৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে মহাশিৱৰাত্ৰি উৎসৱ উপলক্ষে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্থানীয় বন্ধ ঘোষণা কৰিছে। এয়া চাওক, অসম চৰকাৰে ১৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে এই আদেশখন প্ৰকাশ কৰিছে। এই আদেশখনৰ জৰিয়তে জনাইছে যে আগন্তুক মহাশিৱৰাত্ৰি উৎসৱ আৰু মেলা উপলক্ষে শিৱসাগৰ জিলাৰ জিলা আয়ুক্তই অহা ইংৰাজী ২৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে সমগ্ৰ শিৱসাগৰ জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। এই আদেশযোগে শিৱসাগৰ জিলাৰ অসম চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান ইত্যাদি উক্ত দিনা বন্ধ থাকিব। এই আদেশ অসম চৰকাৰৰ অধিসূচনা নং 22-1561/34/7 তাৰিখ আছে 6/12/2024 অধীনৰ ৭ নং উপবন্ধত প্ৰদত্ত ক্ষমতা অনুযায়ী জাৰি কৰা হৈছে। উক্ত সময়ছোৱাত শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয়ৰ অধীনত হৈ থকা বা হ'বলগীয়া পৰীক্ষাসমূহ নিৰ্দিষ্ট সূচী অনুসৰি অনুষ্ঠিত হ'ব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সুখবৰ প্ৰকাশ পাইছে, কিয়নো অহাকালি শিৱসাগৰ জিলাৰ জিলা আয়ুক্তই মহাশিৱৰাত্ৰি উৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু আশা কৰা হৈছে যে ৰাজ্যৰ অন্যান্য জিলাতো এই বন্ধ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।